আপুনি এএনএম জিএনএম বা ডি ফাৰ্ম কৰি স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এটা সফল কেৰিয়াৰ গঢ়ি তুলিব বিচাৰিছে নেকি? জীৱনত এক নিশ্চিত পথ, এক মান্যতা সম্পন্ন শিক্ষাগত ভৱিষ্যত বিচাৰিছে নেকি? তেন্তে আপোনাৰ বাবে সঠিক স্থান হ'ব আসাম ফাৰ্মেচী এণ্ড নাৰ্ছিং ইনষ্টিটিউট, আমগুৰিঘাট, তিতাবৰ। এএনএম জিএনএম আৰু ডি ফাৰ্ম পাঠ্যক্ৰমত ইতিমধ্যে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই কলেজখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ আণ্ডাৰত আছে। তো আপোনালোকে SSUHSৰ ডি ফাৰ্ম বি ফাৰ্মৰ এণ্ট্ৰেন্স এক্সামটো ইয়াৰ কাৰণে কম্পালচৰি হয়। তো আপোনালোকে এণ্ট্ৰেন্স এক্সামটোত 20ৰ পৰা 25 নম্বৰ পালে ইয়াতে এডমিশ্যন ল'ব পাৰিব। এইখন উন্নত মানৰ এখন প্ৰাইভেট কলেজ হয়। তো যিবিলাক কেণ্ডিডেটে ইয়াতে ইণ্টাৰেষ্টেড হয়, তো ডিছপ্লেত বা ডেছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰ আৰু ফোন কৰা নম্বৰ দি আছে, তাতে কণ্টেক্ট কৰিব পাৰিব। এই কলেজখন আসাম ফাৰ্মাচী কাউন্সিল বা PCI বা শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ হয়। এতিয়া আমি ফিজ ষ্ট্ৰাকচাৰৰ কথা কৈ দিওঁ। ইয়াতে ডি ফাৰ্ম আৰু ANM দুটা কৰ্ছে আছে। তো আপোনালোকে ডি ফাৰ্মৰ আপোনালোকে মান্থলিও ইয়াতে ফিজ দিব পাৰে। তো মান্থলি দিলে আপোনালোকে 10,000 টকা দিব লাগিব। যদি ডাইৰেক্ট এডমিশ্যন ফিজ দিয়ে তেনেহ'লে 40,000 টকা দিব পাৰে। তো ফাৰ্ষ্ট ইয়াৰত টোটেল খৰচ যাব 1,20,000 টকা। আৰু এইটো আপোনালোকে মান্থলি 10,000 দিব পাৰে আৰু ছেকেণ্ড ইয়াৰত যাব 1,20,000 টকা, টোটেল 2,40,000 টকা। তো এইখন ব্যক্তিগত খণ্ডৰ লোৱেষ্ট সকলোতকৈ কম খৰচৰ ডি ফাৰ্ম কলেজ হয়। এইখন যোৰহাটৰ তিতাবৰত অৱস্থিত। তো ইয়াৰে চিটবিলাক বুকিং হৈ আছে। তো বেছি চিট নাই। যদি আপোনালোকে এডমিশ্যন ল'ম বুলি ভাবি আছে তেনেহ'লে এতিয়াৰ পৰা চিটটো বুকিং কৰিব পাৰিব। তো বাকী আপোনালোকক ডেছক্ৰিপশ্যনত ডিটেইলছবিলাক দিয়াই দিছোঁ আৰু কণ্টেক্ট নম্বৰ দিছোঁ। কিবা সুধিব লাগে থাকিলে তেওঁলোকক ফোন কৰি নহ'লে হোৱাটছএপৰ জৰিয়তে সুধিব পাৰিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে।